Good evening everyone. মই আইৰিন মই আজি আইৰিনৰ জুলুঙৰ পৰা আনিছো মাছৰ চৰচৰি আপোনালোকৰ বাবে আপুনি দেখিছে মই আধা কিলো মাছ লৈছো বৰিয়লা মাছ আৰু তিনটা পিয়াজ কাটিছো সৰু সৰু আপোনালোকে দুটা পিয়াজও লব পাৰে অলমান কেঁচা জলকীয়া নহৰু বটি লব অলমান থেতালি লবও পাৰে আৰু নহলে কাটি লবও পাৰে টুকুৰা টুকুৰি কৈ ডাঙৰ বিলাহী দুটা আধা কাপ মান মিঠাতেল অলমান ৰঙা জলকীয়া কাশ্মীৰী মিৰ্চ হালধি আৰু নিমখ এতিয়া আমি কি কৰিম এই বৰিয়লা প্ৰথমতে এই পিয়াজ ললো কেৰাহী এটাত গুটে বস্তুখিনি একেলগে ঢালিলো গুটে পাচলিখিনি যিমানখিনি আছিল নহৰু বিলাহী পিয়াজ আৰু কেঁচা জলকীয়া এই গুটেখিনি মই কি কৰিলো বিলাহীখিনি দি ভালকৈ মুঠি মুঠি এখিনি পৰা ৰসটো উলিয়াল কৰাকে এখিনি দিলো তাৰ পাছত আমি ইয়াতে অলমান নিমখ জুখমতে অলমান কাশ্মীৰী মিৰ্চ আৰু অলমান হালধি এখিনি দি আকৌ ভালকৈ মই সানিলো ভালকৈ সানি লব মঠি লব বস্তুটো মাঠি লৈ অলমান তেল আধা কাপ মই তেল লৈছিলো এটা তেলটো মই পিছতহে গম পাম কিমানখিনি দিব লাগিব আপুনি এখিনি গুটেখিনি ভালকৈ মিঠা তেল কেঁচা জলকীয়া নহৰু বিলাহী এই গুটেখিনি নহৰুখিনি আপুনি থেতালি লব গুটেখিনি ভালকৈ মঠি লৈ এতিয়া আপুনি মই আধা কিলো মাছ লৈছিলো বৰিয়লা মাছ আধা কিলো বৰিয়লা মাছত আপুনি তিনটা ডাঙৰ ডাঙৰ বিলাহী দিব পাৰে বা দুটাও দিব পাৰে আপোনাৰ ইচ্ছা টেঙা কৰি খাও বুলি ক'লে অলমান বেছিকৈ দিব বিলাহী বহুতে টেঙা কৈ ভাল পায় কেঁচা জলকীয়া দিব কেঁচা জলকীয়া গোন্ধ আৰু কেঁচা মিঠাতেল এই গোন্ধটো গুটেই ইটাৰ পৰা খুব ধুনিয়া এটা গোন্ধ ওলাব ভালকৈ মঠি ধনিয়া যদি আছে আপোনালোকৰ তেতিয়া হলে ধনিয়া দিব পাৰে মান ধনিয়া বা ইটো ধনিয়া নৰমাল ধনিয়াটো দিলেও হ'ল এয়া চাও ধনিয়া আৰু মই ভুট জলকীয়া দুপিসমান সৰু সৰুকে কাটি আছিলে মোৰ ওচৰত মই এখিনি দুই পানী দি দিছো দুই পানী আকৌ ভালকৈ মঠিছো ভালকৈ মঠাৰ পাছত কাশ্মীৰী মিৰ্চ অকমান দিব তেতিয়া কালাৰটো অলপ ভাল হয় দিব দিৰ পৰাই এখিনি অলমান পানী হাতখন পানী অলমান পানী দি পানী এখিনি জুইত বহাই দিব 15-20 মিনিটৰ ভিতৰত আপুনি এখিনি হৈ হাজু হৈ যাব আপোনালোকে খাই চাব ট্ৰাই কৰি চাব আৰু ভাল পালে মোৰ তাতে কমেন্ট কৰিব অনুৰোধ কৰো আপোনালোকে ভাল পাব বস্তুটো বনাব আৰু খাই ভাল পাব থ্যাংক ইউ সো মাচ জুইত দি দিলো এটো আকৌ কম জুইত হে বনাই ষ্টিমত হে বনাই সো জুইটো নবঢ়াব এটো এনেকৈ দি অলমান পানী সিটোৱাৰ পিছত আপোনালোকে গেছত উঠাই দিব পাৰে উঠাই পানি এখন ঢাকনা মাৰি দিব ঢাকন মাৰি পানি আপুনি 15-20 মিনিট কম জুইত পকাও পকোৱাৰ পাছত লাহেকে সিজি উঠাৰ পিছত লাহেকে খাব পাৰে আপোনালোকে আশা কৰো আপোনালোকে ভাল পাব খাই চাও এয়া এনেকৈ লাহে লাহে উতলি থাকিব আৰু মাজতে আপোনালোকে 2 চামুচ মান ওপৰত তেল দি দিব গোন্ধটোৰ কাৰণে এটা ধুনিয়া কেঁচা তেলৰ গোন্ধ আহিব খাই ভাল পাব